আজি আমি আসাম স্পেশাল টেট 2021 मैथ्सर फालर পৰা আমি টপিকটো লৈছো ফ্ৰেকশন ইন যে what is fraction so fraction it represents a numerical value which defines the part of a whole that means eta whole suppose eta বস্তু আছে তারে তাকে আমি যদি ডিভাইড কৰি দিও কেইটামান অংশত তে suppose এটু মই শেড কৰি দিলো এইটো বস্তু আমাৰ কি বুঝাবো শেডিং টু হল 1 আর টোটাল পার্টস কিমান আছে 4টা গতিকে 1/4 তার মানে 4 ভাগৰ এই 4 ভাগৰ এটা ভাগ সেই এটা ভাগটো 1/4 টু এইখিনিক আমি 1/4 বুলি বুজাম সো এইটোকে আমি কি বুলি কও ফ্ৰেকশন যেনেকৈ আমি উদাহৰণ লৈছো 1/4 2/3 এইবিলাক আমাৰ উদাহৰণ নেক্সট আমাৰ ফ্ৰেকশনৰ টাইপসটো আলোচনা কৰিম ফ্ৰেকশনৰ টাইপস বিলাক বহুত কেইটামান আছে যেনেকৈ প্ৰথমটো আছে আমাৰ প্ৰপাৰ ফ্ৰেকশনত আমাৰ সদায় কি হয় ফ্ৰেকশনটো আমাৰ p/q ফৰ্মত থাকিব ঠিক আছে য'ত q কেতিয়াও 0 টু হ'ব নোৱাৰে এটো হল আমাৰ ফ্ৰেকশনৰ ডেফিনিশন কিন্তু প্রপার ফ্র্যাকশনত কি হবো p টু কি হবো q কে সৰু হবো that means p will be less than q p টু আমাৰ নিউমাৰেটৰ বুজায় নিউমাৰেটৰ মানে হল log and denominator তলৰ সংখ্যাটো বুজাব denominator যাক আমি অসমীয়াত কওঁ হৰ সো যেতিয়া আমাৰ suppose সংখ্যাটো এটা ধৰিলো মই 2/3 to আমাৰ কি 2 টো এতে সৰু সংখ্যা হৈ আছে 3 টো ডাঙৰ হৈ আছে গতিকে it will be an example of proper fraction ঠিক আছে নেক্সট আমাৰ improper কি হয় ইয়াৰে উল্টা that means আমাৰ নিউমাৰেটৰ টো কি হ'ব সদায় ডাঙৰ হ'ব আৰু ডিনোমিনেটৰ টো কি হ'ব সৰু হ'ব numerator will be greater than denominator যেনেকৈ एग्जांपल ললো আমি 3/2 3 টো কি ডাঙৰ সংখ্যা আৰু 2 টো তাতকে সৰু গতিকে হেনেকুৱা ধৰণৰ ফ্ৰ্যাকশন টো কি বুজায় ইমপ্ৰপাৰ ফ্ৰ্যাকশন ঠিক আছে নেক্সট আমাৰ আহিব মিক্স ফ্ৰ্যাকশন সো মিক্স ফ্ৰ্যাকশন টো কি হয় এটা ইন্টিজাৰ প্লাস ফ্ৰ্যাকশনৰ কম্বিনেশন যেতিয়া আমি ইন্টিজাৰ মানে কি অখণ্ড সংখ্যা এটা অখণ্ড সংখ্যা আৰু ফ্ৰ্যাকশন দ্যাট মিন্স ভগ্নাংশ এই দুটা সংখ্যা যেতিয়া একেলগে লিখা হয় হেতুক আমি কি বুলি কওঁ মিক্স ফ্ৰ্যাকশন एग्जांपल सपोज 2 3/5 এটো কি এটা মিক্স ফ্ৰ্যাকশনৰ एग्जांपल ইয়াতে 2 টো কি এটা অখণ্ড সংখ্যা আৰু 3/5 টো আমাৰ এটা ফ্ৰ্যাকশন আৰু দুটা একেলগে যেতিয়া মিলি যায় তেতিয়া এটো মিক্স ফ্ৰ্যাকশন বুজায় ঠিক আছে নেক্সট টু আহিব আমাৰ লাইক ফ্ৰ্যাকশন টো কি বুজায় सपोज এটা উদাহৰণ লৈছো মই 1/2 and 2/4 সো 2/4 টো কি হ'ব सपोज মই এটো কাটি পেলে সৰু কৰিব যাও তে 2 * 2 আৰু 2 * 2 4 সো এটো কি হ'ল 1/2 ইফালে 1/2 ইফালে 1/2 তার মানে 1/2 আৰু 2/4 এই দুটাক মই কি কৰিব পাৰো লাইক ফ্ৰ্যাকশন হিচাপে ধৰিব পাৰো কাৰণ দুটাৰ কি হৈছে একেই যেন হৈ আছে এটো কাটি পেলে আমি আগৰ নিচিনা পালো হয়নে গতিকে এনেকুৱা ধৰণৰ ফ্ৰ্যাকশন কি বুলি কোৱা হয় লাইক ফ্ৰ্যাকশন সেম वे আনলাইক টু কি ইয়াৰে উল্টা যদি 1/2 1/3 এইবিলাক কি দেখাত একই যেন লাগা নাই না গতিকে এইবিলাক আমাৰ কি হ'ব আনলাইক ফ্ৰ্যাকশন নেক্সট টু আছে আমাৰ ইকুইভ্যালেন্ট ফ্ৰ্যাকশন টু কি হয় सपोज ধৰিলো আমি এটা উদাহৰণ 2/3 আৰু 4/6 ইয়াতে 2/3 আৰু 4/6 যদি 4/6 টো মই যদি কাটি পেলে চাও 2 * 4 আৰু 2 * 3 * 6 গতিকে এটো সেম 2/3 ইয়াতে 2/3 দুইটা সেম হৈ আছে না গতিকে এটুকু আমি কি বুলি কম ইকুইভ্যালেন্ট ফ্র্যাকশন নেক্সট আহিব আমাৰ ইউনিট ফ্র্যাকশন
ইউনিট ফ্ৰেকশ্যনত আমাৰ কি হয় সদায় নিউমাৰেটৰ কিমান হ'ব লাগিব 1 সাপোজ এক্সাম্পল ধৰিলো 1/2 1/3 তাৰ মানে যি আমি ধৰিম সেইবিলাক কি হ'ব প্ৰথমতে আমাৰ নিউমাৰেটৰটো কি হ'ব লাগিব 1 যদি আমাৰ নিউমাৰেটৰটো 1 হয় তেনেহলে সেইবিলাক মানে ভগ্নাংশক আমি কি বুলি কম ইউনিট ফ্ৰেকশ্যন বুলি কম ঠিক আছে নেক্সট আমাৰ আমি যেহেতু এতিয়া ফ্ৰেকশ্যন তাৰ টাইপস কিটা আলোচনা কৰিছো এতিয়া আমি ফ্ৰেকশ্যনৰ ওপৰত কেইটামান এমসিকিউজ ডিসকাস কৰিম আমি যেনেকৈ এইবিলাক কোৱেশ্চনছ আমাৰ পৰীক্ষাত আহি থাকে তাৰে পৰা মই মানে এইটো কোৱেশ্চনবিলাক সিলেক্ট কৰিছো সেইবিলাক মোস্ট ইম্পৰ্টেন্ট হয় গতিকে আপোনালোকে চাব প্ৰথম কোৱেশ্চনটো আমাৰ আছে what fraction of 1 rupees is 50 paise তাৰ মানে 50 পইচাৰ আমাৰ যদি মই চাওঁ 1 rupees যদি আমি কৰো তাৰে কিমান ফ্ৰেকশ্যন হ'ব সো আমি কি জানো যে 1 rupees equal to what 100 পাইছ নহয় 1 টকাত কিমান পইচা হয় 100 পইচা গতিকে যদি মই ইয়াকটো 2 দি হৰণ কৰি দিও তো কিমান হ'ব 50 যদি এটো 50 পইচা হয় তেনেহলে কি ইয়াকটো মই 2 দি হৰণ কৰিব লাগিব দ্যাট মিন্স ইট উইল বি 1/2 সো আমাৰ right answer will be 1/2 ঠিক আছে বস্তুটো ক্লিয়াৰ হৈছে না তাৰ মানে পইচাটো যেতিয়া মই 100 ক যেতিয়া 2 দি হৰণ কৰিছো আমি 52 পালো না 50 পইচা গতিকে 50 পইচা যদি আমাৰ ইয়াতে 2 হৰণ কৰিলে হয় গতিকে টকাটো মই কি কৰিছো 2 দি হৰণ কৰি দিছো 2 দি হৰণ কৰি দিলে আমি পালো যে কি रुपीसটো আমাৰ 1/2 ফ্ৰেকশ্যনত পৰিব ঠিক আছে গতিকে আমাৰ নেক্সট কোৱেশ্চনটো Next question is what fraction of rupees 1 is 25 paisa? So 25 paisa amar fraction jodi 1 takat anibo bisaru kene ki hobo ami janu nohoy je 1 takat amar kiman hoy 100 paisa gotike jodi mo 100 ok 4 di suppose haron koru kiman hobo 25 hobo 4 গুণ 4 4 25 গুণ 100 গতিকে যদি আমি এইফালে যেহেতু হরণ করেছি 4 দি গতিকে এইফালেও আমি কি করিম 4 দি হরণ করিম হয়নে গতিকে যেহেতু আমি 4 দি হরণ কৰিলে 25 টো পাই গৈছো সেম वे ইয়াতে আমি 4 দি হরণ কৰি পিলে ফ্র্যাকশন টো পাই গৈছো আমাৰ रुपीजৰ আমাৰ ফ্র্যাকশন টো কি হ'ব 1/4 সো आवर राइट आंसर विल बी बी नंबर 1/4 ओके क्लियर नाउ आवर नेक्स्ट क्वेश्चन इज what fraction of an hour is 30 minutes 30 minutes যদি মই এটা ফ্র্যাকশনত এক্সপ্রেস কৰিব যাওঁ তেনে হলে আমাৰ ইয়াৰে পৰা যিমান অপচন দিয়া আছে 1/4 1/2 1/3 1/5 গতিকে ইয়াৰ পৰা কোনটোত পৰিব এটো বস্তু আমি সেম वे আকৌ সলভ কৰিব লাগিব আমি জানো যে 1 ঘন্টাত আমাৰ কিমান মিনিটস হয় 60 মিনিটস হয় হয়নে গতিকে 30 মিনিটৰ কাৰণে কিমান হ'ব ইয়াৰে এটো বস্তু আধা না এটো 2 দি হৰণ কৰিলে মই কিমান পালো 30 পালো সেম वे ইয়াকো যদি মই 2 দি হৰণ কৰি দিও মোৰ বস্তুটো ঘন্টাত আহি যাব সো আমাৰ রাইট आंसर will be 1/2 দ্যাট মিন্স আধা ঘন্টা যদি মই ধৰু হেতু আমাৰ 30 মিনিটৰ সমান হ'ব ঠিক আছে our next question is what fraction of a day is 12 hours 12 hours যদি মই এটা ডেজ যদি ফ্র্যাকশন যদি এক্সপ্রেস কৰো তেনে হলে কেনে কি ওলাম আমি গতিকে আমি জানো যে এক দিন মানে কিমান আওয়ার্স হয় 24 আওয়ার্স হয়নে সো যদি 1 ঘন্টা 24 আওয়ার্স হয় তেনে হলে ইয়াতে আমাৰ কিমান হদিছে 12 ঘন্টাৰ কথা হদিছে যদি মই এটু মই 2 দি হৰণ কৰি দিও মই 12 টো পাই যাম হয়নে 2 12 গুণ কিমান 24 যদি এটু মই 2 দি হৰণ কৰিলে 12 ঘন্টা পাওঁ গতিকে ইয়াতেও মই 2 দি হৰণ কৰিব লাগিব 1/2 সো 1/2 days is equal to 12 hour ঠিক আছে গতিকে আমাৰ ইয়াৰে আনসাৰটো কোনটো বুজাব 1/2 ফ্র্যাকশনটো আমাৰ 12 ঘন্টাৰ কাৰণে সমান হ'ব ঠিক আছে our next question is
which of the following is a proper fraction? আমি এই মাত্র আলোচনা করেছিলো টাইপস অফ ফ্র্যাকশন, তাতে আমার নাম্বার 1 2 আসলে পয়েন্ট 2 প্রপার। গতিকে প্রপার বিষয়ে আমি আলোচনা কৰিছিলোঁ যে ওপৰৰ সংখ্যাটো আমাৰ যে ফ্ৰ্যাকশনত ওপৰত n থাকে নহয়, n মানে লব আৰু তলত থাকে ডিনোমিনেটৰ, তাৰ মানে হৰ। সো যেতিয়া ওপৰৰ সংখ্যাটো আমাৰ সৰু থাকে হয়নে আৰু তলৰ সংখ্যাটো ডাঙৰ হৈ থাকে, তেতিয়া এইটো আমি প্ৰপাৰ বুলি কওঁ। তো ইয়াতে আমি চাব লাগিব যে কোনটো সংখ্যাত ওপৰৰ ফালে দ্যাট মিন্স আমাৰ লগটো কোনটো আমাৰ সৰু হয়, যেনেকৈ এইটো 1 আছে, তলৰটো 2 আছে, 2টো কি আমাৰ ডাঙৰ সংখ্যা আৰু 1টো সৰু, গতিকে এইটোৱে আমাৰ আনসাৰ হ'ব। ঠিক আছে, বাকীবিলাকত চাওঁ, এইটো 5 আছে, এইটো 4টোৱে কি ডাঙৰ, গতিকে এইটো আমাৰ ইম্প্ৰপাৰ বুজাব। সেম উইথ 3/2, ইয়াতেও 3টো কি হৈছে 2তকৈ ডাঙৰ হৈ আছে, গতিকে এইটো ইম্প্ৰপাৰ হ'ব। 9/2 is also an improper fraction, গতিকে our right answer will be 1/2. Now our next question is, which of the following is an improper fraction? Improper fraction to ইয়াৰে কোনটো মানে অপশনটো শুদ্ধ? তো প্ৰথম অপশনটো আছে 2/3। 2/3 টো কি, ইয়াতে 2টো সৰু হৈছে, দ্যাট মিন্স ইট উইল বি প্ৰপাৰ ফ্ৰ্যাকশন না। 3/4, ইয়াতে 3টো কি 4তকৈ সৰু, গতিকে এইটো আমাৰ কি হ'ব প্ৰপাৰ হ'ব। নেক্সট 4/5, ইয়াতে 4টো কি 5তকৈ সৰু 4টো, গতিকে এইটো কি হ'ব প্ৰপাৰেই হ'ব। কিন্তু 5/4ত কি হৈ আছে, 5টো কি 4তকৈ ডাঙৰ, গতিকে এইটো সংখ্যাটো আমাৰ ইম্প্ৰপাৰ ফ্ৰ্যাকশন বুজাব। ঠিক আছে, our next question is, express 5/2 as a mixed fraction. 5/2 সংখ্যাটো আমি এটা মিক্সড ফ্ৰ্যাকশন হিচাপে এক্সপ্ৰেছ কৰিব লাগিব, বুজাব লাগিব। কেনেকৈ কৰিম, আমি যদি 5/2 সাপোজ এনেকৈ আমি ডিভাইড কৰোঁ, তেতিয়াও আমি এনেকৈ ল'ব পাৰোঁ। ঠিক আছে, কিন্তু ইয়াতেও যদি মই ডাইৰেক্টলি অপশ্যনকেইটা চাওঁ, তেতিয়াও আমি ওলাব পাৰিম। যেনেকৈ এইটো আমাৰ মিক্সড ফ্ৰ্যাকশন দি আছে, ঠিক আছে, কিন্তু এইটো যদি মই এজ এ ফ্ৰ্যাকশন যদি মই এক্সপ্ৰেছ কৰিব যাওঁ, আমাৰ প্ৰচেছটো কি আছে, এইটো সংখ্যাৰ লগত এইটো পূৰণ কৰিব লাগে, যেনেকৈ 2 × 2 আৰু ইয়াৰে লগত কি কৰিব লাগে, যোগ কৰিব লাগে। সো 2 × 2 যোগ 1, 2 যোগ 1 কিমান 3, সো এইটো কিমান হ'ব 3/2 হয়নে, এইটোতো আমাৰ নহ'ব। নেক্সটটো কি 2 × 2 = 4, 2 × 2 = 4 যোগ 1 কি এইটো 5, এইটো কি হ'ব 5/2, গতিকে 2/5টো আমাৰ এইটোৱে বুজাই আছে, গতিকে আমাৰ B number option will be the right answer. Okay, so our next question is, express 1/2, এইটো আমাৰ মিক্সড আছে, মিক্সড ফ্ৰ্যাকশন হিচাপে আছে নহয়। মিক্সড ফ্ৰ্যাকশনটো আমি এতিয়া কি কৰিব লাগে, ইম্প্ৰপাৰ ফ্ৰ্যাকশন হিচাপে আমি এক্সপ্ৰেছ কৰিব লাগে। সো 1/2 তাৰ মানে 2 × 2 যোগ 1 3, এইটো আমাৰ কি হ'ব 3/2, গতিকে ইয়াতে আমাৰ 3/2 ক'ত আছে, ইয়াতে আছে B নম্বৰটো, গতিকে B নম্বৰটো আমাৰ আনসাৰ হ'ব, ৰাইট আনসাৰ। our right answer will be answer number option number B. Okay, next question is our question number 9, simplest form of 12/30. 12/30 টো যদি আমি simplest formত এক্সপ্ৰেছ কৰিব যাওঁ, কেনেকৈ হ'ব 12/30, এইটো যদি মই 2 দি কাটো, 2 দি হৰণ কৰোঁ, 2 × 6 = 12 আৰু 2 × 15 = 30, এইটো আৰু যাব 3 ভাগেদি যাব, 3 × 2 = 6 আৰু 3 × 5 = 15। সো এইটো কিন্তু এতিয়া আমি আৰু কাটিব নোৱাৰোঁ নহয়, গতিকে আমি ইয়াতে ৰাখিব লাগিব 2/5, গতিকে আমাৰ ইয়াৰে একেবাৰে স্মলেষ্টটো আমাৰ কোনটো হ'ব 2/5। ইয়াতে যদি মই অপশ্যনত চাওঁ 2/5 আছেনে নাই, আছে, আমাৰ অপশ্যন নম্বৰ B আছে হয়নে 2/5, গতিকে our right answer will be 2/5, option number B. So our next question is, which of the following fraction is not equivalent to 1/3? তাৰ মানে 1/3 লগত কোনটো আমাৰ অপশ্যনকেইটা নিমিলে না, যেনেকৈ 5/15, প্ৰথম অপশ্যনটো আছে আমাৰ 5/15, এইটো যদি 5 দি কাটো, 5 × 1 = 5, 5 × 3 = 15, গতিকে এইটো 1/3 হৈয়ে আছে না। নেক্সট আছে আমাৰ 6/18,
6/18 আকৌ আমি কাটি পেলাই যদি চাওঁ 6 গুণ 6 6 3 গুণ 18 গতিকে এইটো 1/3 হৈ আছে। নেক্সট আমাৰ 4 12 ভাগৰ 4 না চ' 4/12 এইটো যদি আমি 4 ভাগেদি কাটো 4 গুণ 4 4 3 গুণ 12 চ' এইটো আমি পাই আছোঁ 1/3। নেক্সট যেহেতু এইবিলাক 1/3 হৈ আছে গতিকে আমাৰ আনচাৰ ডি নম্বৰটোৱে হ'ব। তথাপি আমি এইটো চাই লওঁ একবাৰ 7/20 এইটোতো আমি কাটিব নোৱাৰোঁ না গতিকে এইটোৱেই বস্তু আমাৰ 1/3 নিচিনা মিলা নাই নহয় গতিকে সেইকাৰণে আমাৰ আনচাৰটো কি হ'ব ডি। ইয়াতে নট বুলি দিছে না গতিকে নটটো আমি চাব লাগিব ফাৰ্ষ্ট আৰু নটটো কোনটো হয় এইটোৱেই নহয় না বাকীবিলাকতো চব আমি 1/3 নিচিনা পাই আছোঁ কিন্তু এইটো আমি পোৱা নাই গতিকে আনচাৰ উইল বি অপশ্যন নম্বৰ ডি। ঠিক আছে ক্লিয়াৰ। গতিকে এইটো আজি আমাৰ লাষ্টটো কুৱেশ্যন আছিল নহয় এইটোৱেই আমাৰ এণ্ড হ'ল আজিৰ কাৰণে। ঠিক আছে গতিকে আজিৰ ভিডিঅ'ত মই 10টা টপ 10 কুৱেশ্যনছ দিলোঁ মেথছৰ ফ্ৰেকশ্যন টপিকৰ পৰা। গতিকে যদি আপোনালোকৰ কিবা কনফিউজন থাকে মোক সুধিব কমেণ্ট বক্সত কমেণ্ট কৰিব আৰু বাকী আৰু কেইটামান কুৱেশ্যনছ মই নেক্সট ভিডিঅ'ত প'ষ্ট কৰিম। ঠিক আছে যদি কিবা ভুল হৈছে ফৰ দিছ আই এম ৰিয়েলি চৰি আৰু মই ভাল কৰাৰ আৰু চেষ্টা কৰিম। আৰু আপোনালোকে যদি মোৰ ভিডিঅ'টো ভাল পাইছে আৰু যেহেতু গতিকে মই মানে নিজৰ ফালৰ পৰা বহুত ট্ৰাই কৰিছোঁ যাতে আপোনালোকে ভালকৈ বুজি পাব চ' তাৰে কাৰণে আপোনালোকে মোৰ প্লিজ ভিডিঅ'টো লাইক কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব। ঠিক আছে আৰু মই ইয়াৰে PDF টো টেলিগ্ৰামত দি দিম আপোনালোকে তাৰে পৰা চাব পাৰিব।